নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হক মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্টৰ মাহটো কেনেকুৱা যাব খ আৰু বৰ্গীয় জ এই দুটা আখৰেৰে মকৰ ৰাশিৰ ব্যক্তিসকলৰ নাম আৰম্ভ হয় আজিৰ এই ভিডিঅ'টোত আমি এই কেইটা পইণ্ট ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে শনি গ্ৰহটো তৃতীয়স্থ হৈ আছে তৃতীয়স্থ হোৱাটো শনি গ্ৰহটো বা পাপগ্ৰহৰ কাৰণে যথেষ্ট ভাল এই শনিৰ ওপৰত মংগলৰ দৃষ্টিও আছে মংগলৰ ওপৰত শনিৰ দৃষ্টিও আছে সো বৰ্তমান সময়ত আপোনালোকৰ ৰক্ত সম্বন্ধীয় কমপ্লেইন আহিব পাৰে তেজৰ ৰিলেটেড কমপ্লেইন আহিব পাৰে কাৰণ মংগল গ্ৰহটো আপোনালোকৰ একাদশ অধিপতি হয় একাদশ অধিপতি স্বাস্থ্যৰ কাৰণে বৰ এটা ভাল নহয় বৰ্তমান সময়ত কিছুমান ক্ষেত্ৰত বাৰু মংগল গ্ৰহটোৱে সাপোৰ্টিভ হ'ব কিন্তু আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত ব্লাড ৰিলেটেড বা তেজৰ ৰিলেটেড কিবা নহয় কিবা উপাদান কম বেছি হ'ব পাৰে ইয়াৰ কাৰণে আপোনালোকৰ কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ ৰোগৰ স্থানৰ যেটো মালিক হয় বুধ গ্ৰহটো আপোনালোকৰ সপ্তম ঘৰত গৈছে আৰু ৰাশিতে দৃষ্টি দি আছে আপোনালোকৰ ৰোগৰ স্থানত বৃহস্পতি আৰু শুক্ৰ গ্ৰহৰ স্থিতি আছে শুক্ৰ গ্ৰহটো আপোনালোকৰ কাৰণে এটা যোগকাৰক গ্ৰহ হয় বৃহস্পতিৰ স্থিতি ইয়াতে এটো এটা বৰ ভাল স্থিতি নহল খৰচৰ ঘৰৰ মালিক হয় বৃহস্পতি যেহেতু ৰোগৰ স্থানস্থ হৈছে আপোনালোকৰ কাৰণে ৰোগৰ বৃদ্ধিৰ ক্ষেত্ৰত বৃহস্পতিৰ ফালৰ পৰা কন্ট্ৰিবিউশন থাকিব তাৰ মানে আপোনালোকৰ যদি চৰ্বিজনিত কমপ্লেইন আছে আপোনালোকৰ যদি এপেন্ডিক্সৰ প্ৰবলেম আছে বা আপোনালোকৰ যদি ডায়াবেটিস জনিত কমপ্লেইন আছে তেতিয়া হলে আপোনালোকে বেছি সাৱধান হ'ব লাগিব এইখিনি সময়ত অলপ বেছি প্ৰবলেম দেখা গৈছে আপোনালোকৰ কেতু গ্ৰহটোৰ স্থিতি মানে ইয়াৰ পৰা অষ্টম ঘৰৰ পৰা যেহেতু চতুৰ্থ ঘৰত দৃষ্টি আহিছে সো আপোনালোকৰ হাওফাওজনিত যিবিলাক এলাৰ্জি হয় কিছুমান শ্বাস প্ৰশ্বাসজনিত কমপ্লেইন হয় আপোনালোকৰ সাইনাসৰ প্ৰবলেম আছে এইবিলাকৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব এতিয়া দেখুৱা দিছো উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় উপাৰ্জনৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো উপাৰ্জনৰ ঘৰত কোনো গ্ৰহৰ গোটেইটো মাহ দৃষ্টি নাই উপাৰ্জনৰ ঘৰৰ মালিক মংগল গ্ৰহটো যেহেতু ভাগ্যস্থানস্থ হৈ আছে মংগলৰ দৃষ্টি পৰিছে আপোনালোকৰ দ্বাদশ ঘৰত মংগলৰ দৃষ্টি পৰিছে তৃতীয় ঘৰত মংগলৰ দৃষ্টি পৰিছে আপোনালোকৰ চতুৰ্থ ঘৰত সো আপোনালোকৰ কাৰণে এইখিনি সময়ছোৱাত উপাৰ্জনত বৃদ্ধি কৰিবলৈ যাওতে ভাগ্যৰ সাপোৰ্ট পাব অপৰচুনিটি সুযোগ সুবিধা দেখা দিব প্ৰবলেম এটাই যে খৰচৰ ক্ষেত্ৰত অলপ বৃদ্ধি দেখা গৈছে উপাৰ্জন কৰিবলৈ যাওতে আপোনালোকে এক্সট্ৰা কিছুমান খৰচ কৰিবলগীয়াটো পৰিব কিছুমান অলাগতিয়াল কনফ্লিক্ট এইখিনি সময়ছোৱাত হ'ব পাৰে সেভিংছৰ ঘৰটো চালে সেভিংছৰ ঘৰত ৰাহুৰ স্থিতি আছে ৰাহু এটা কনফিউজনৰ কাৰক গ্ৰহ হয় উচ্চ বিলাসৰ কাৰক হয় আপোনালোকৰ হায়াৰ এম্বিশনৰ কাৰণে বৰ্তমান সময়ছোৱাত বহুত দিনৰ পৰা জমা ধনো এইখিনি সময়ছোৱাত অৱনমিত হ'ব পাৰে আপোনালোকৰ সেভিংছৰ ঘৰৰ মালিক শনি গ্ৰহটো তৃতীয় ঘৰত গৈছে শনিৰ দশম দৃষ্টি দ্বাদশ ঘৰত আহিছে আপোনালোকৰ ভাগ্যস্থানত আহিছে আৰু বুদ্ধিস্থানত আহিছে সেভিংস কৰাৰ কিছুমান আইডিয়াটো থাকিব কিন্তু লগতে কৈছো যে খৰচৰ ঘৰটো বৰ্তমান বহুত এক্টিভ দেখা গৈছে চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত চালে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত যথেষ্ট ভাল বৃহস্পতিৰ দৃষ্টি কৰ্মস্থানত আহিছে এইটো এটা অতিশয় ভাল স্থিতি বৃহস্পতিয়ে জ্ঞান বা বুদ্ধিৰ জৰিয়তে আপোনালোকক কৰ্মপ্ৰাপ্তি কৰাত সহায় কৰে ৰাহুৰ দৃষ্টি কৰ্মস্থানত আহিছে বৃহস্পতিৰ স্থিতি সাৰ্ভিসৰ ঘৰত বহুতেই ভাল বৃহস্পতি এটা চাকৰি বাকৰিৰ ক্ষেত্ৰত বিশেষকৈ ফাইনান্সিয়েল সেক্টৰৰ ক্ষেত্ৰত বহুতেই ভাল শুক্ৰ গ্ৰহটো আপোনালোকৰ কৰ্মস্থানৰ মালিক হয় বৃহস্পতিৰ সৈতে কনজাংক্ট হৈছে এইখিনি সময়ছোৱা আটাইতকৈ বেষ্ট পিৰিয়ড বুলি ক'ব পাৰি আপোনালোকে যদি এইখিনি সময়ছোৱাত চাকৰিৰ বাবে ইন্টাৰভিউ বা আপোনালোকৰ যদি পৰীক্ষা হৈ যায় আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব ব্যৱসায়ৰ ঘৰত বুধৰ স্থিতি গোটেইটো মাহ আছে আৰম্ভণিতে বাৰু বুধ গ্ৰহটো বক্ৰী হৈও আছে সো বৰ্তমান সময়ছোৱাত ব্যৱসায়ৰ ক্ষেত্ৰত ভাল দেখা গৈছে 16 তাৰিখলৈকে ৰবিৰ স্থিতিৰ কাৰণে আৰু 16 তাৰিখৰ পিছত ৰবি ইয়াৰ পৰা অষ্টম ঘৰত যাব ৰবি আপোনালোকৰ হৈছে এটা সংঘৰ্ষৰ ঘৰৰ মালিক হয় সো সংঘৰ্ষৰ ঘৰৰ মালিক হয় যেহেতু আপোনালোকৰ ব্যৱসায়ৰ ঘৰত স্থিতি আছে সো ইগো ক্লাছ কৰাই কিনে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত অৱনমিত কৰিব পাৰে সো অলপ সাৱধান হ'ব চাকৰিৰ ক্ষেত্ৰত অলপ বেছি ভাল দেখা গৈছে ব্যৱসায়ৰ ক্ষেত্ৰত বৰ এটা ভাল নহল ব্যৱসায়ৰ ক্ষেত্ৰত যদি আপোনালোক অলৰেডি প্ৰতিষ্ঠিত ব্যৱসায়ী হয় তেতিয়া হলে আপোনালোকে ইগো ক্লাছ কাৰো লগত হ'ব নিদিব বাকি ক্ষেত্ৰত আপোনালোকে ভাল ৰিজাল্টে পাব পাৰিব ব্যৱসায়ৰ ঘৰত অন্য কোনো ধৰণৰ প্ৰবলেম নাই বৰ্তমান সময়ত 20 তাৰিখৰ পিছত বুধৰ সৈতে যেতিয়া শুক্ৰ গ্ৰহৰ কনজাংকচন হ'ব তেতিয়া আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট প্ৰগ্ৰেছ হ'ব ক্যাশ ফ্লো বহুগুণে বাঢ়ি যাব আপোনালোকৰ এতিয়া দেখুৱাই দিছো ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যস্থানত মংগল গ্ৰহৰ স্থিতি সো কৰ্মপ্ৰাপ্তিৰ কাৰণে আপোনালোকে বা আপোনালোকৰ
এটা যি কামে কৰিব বিচাৰিছে সাফল্য লাভ কৰিব পাৰিলে লাগিলে আপোনালোকৰ ভাগ্যৰ ছাপোৰ্ট পাব লাগিলে পৰাক্ৰম কৰিব লাগিব শনি গ্ৰহটোৰ দৃষ্টিৰ কাৰণে আপোনালোকৰ অলপৰ কাৰণে কিবা বস্তু মিছ হৈ যাব পাৰে সাপোজ চাকৰি এটাই পাব বিচাৰিছে অলপৰ কাৰণে মিছ হৈ যাব পাৰে ভাগ্যৰ ফালৰ পৰা সাপোজ কিবা এখন গাড়ী কিনিব বিচাৰিছে ভাল এটা আপোনালোকৰ মডেলৰ কথা আলোচনা কৰি আছিল কিন্তু আউট অফ ষ্টক সাপোজ হৈ গৈছে এনেকুৱা হ'ব পাৰে সো আপোনালোকে যেটো পাব বিচাৰে সেইটো বস্তুৰ ক্ষেত্ৰত অলপ নিজৰ নিয়ন্ত্ৰণো ৰাখিবলৈ চেষ্টা কৰিব পিতা বা গুৰুজনৰ ফালৰ পৰা এখিনি সময়ত স্ট্ৰিক্টনেছ বা আপোনালোকক স্ট্ৰিক্টলি শাসন কৰিব এখিনি সময়ত ভাল এটা ৰিলেচন মেইনটেইন কৰিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বৰ বহুত এটা বেয়া নহয় যদিও বৰ বহুত ভালো নহয় মেডিটেশন বা আপোনালোকৰ অকাল্টিজম এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে প্ৰেম বিবাহ বা আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে আপোনালোকৰ লাভ ৰিলেশনশিপ আৰু বিবাহিতসকলৰ কাৰণে দুটা ক্ষেত্ৰতে কৈছো লাভ ৰিলেশনশিপৰ ঘৰৰ মালিক 20 তাৰিখলৈকে শুক্ৰ গ্ৰহটো যেহেতু ষষ্ঠ ঘৰত আছে এটা শত্ৰু স্থানস্থ হৈ আছে সো আপোনালোকৰ এইখিনি সময়ত লাভ ৰিলেশনশিপৰ ক্ষেত্ৰত এক্সট্ৰা সাৱধানতা অৱলম্বন কৰিব লাগিব যিসকল বিবাহিত আছে 16 তাৰিখলৈকে যাতে ইগো ক্লাছ নহয় সেইখিনি ধ্যান ৰাখিব লাগিব লাভ ৰিলেশনশিপৰ ঘৰত আপোনালোকৰ শনি গ্ৰহটোৰ দৃষ্টি আছে সো অলপ তিতাকেহা বিৰক্তি ভাৱ আহিব পাৰে কিন্তু 20 তাৰিখৰ পিছৰ সময়ত যেহেতু শুক্ৰ গ্ৰহটো আপোনালোকৰ প্ৰেমৰ স্থানৰ মালিক হয় বিবাহৰ স্থানত যাব আপোনালোকৰ কাৰণে লাভ মেৰেজৰ কাৰণে বিশেষকৈ প্ৰেমিকসকলৰ কাৰণে কৈছো যে বিবাহলৈ ৰূপান্তৰিত কৰোতে বহুতেই বেনিফিটেড হ'ব পাৰিব আপোনালোকৰ 16 তাৰিখলৈকে ইগো ক্লাছ হ'ব পাৰে যিসকল বিবাহিত আছে নিজৰ পতি বা পত্নীৰ সৈতে ইগো ক্লাছ যাতে নহয় তাৰ প্ৰতি অলপ ধ্যান ৰাখিব লাগিব সাধনিকাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধনিকাৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো উচ্চ শিক্ষাৰ ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো সাধনিকাৰ ঘৰৰ মালিক মংগল গ্ৰহটো যেহেতু ভাগ্যস্থানস্থ হৈ আছে বহুতেই ভাল এইটো ঘৰত অইন কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই কেতুৰ দৃষ্টি আছে বাৰু কেতুৰ দৃষ্টিৰ কাৰণে অলপ বিৰক্তি ভাৱ আহিব পাৰে অলপ ঈশ্বৰ ভক্তিৰ প্ৰতি অলপ বেছি ইন্টাৰেষ্টেড আহাটো দেখা যায় কিন্তু আপোনালোকৰ শিক্ষা লাভৰ ক্ষেত্ৰত ক্লাছ 5 ৰ পৰা ক্লাছ 12 লৈকে এটো এটা বেয়া স্থিতি নহয় মংগলৰ দৃষ্টি নিজৰ ঘৰতে আছে সো বৰ্তমান সময়ত অলপ টাইম টেবুল মেইনটেইন কৰি পঢ়ক অলপ স্ট্ৰিক্টলি আপোনালোকে নিজৰ ল'ৰা ছোৱালীক শাসন কৰক যদিহে তেওঁৰ মকৰ ৰাশি হয় সো তেতিয়া নিশ্চয় ভাল ৰিজাল্ট কৰিব পাৰিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত অলপ পঢ়া শুনা ডিস্টাৰবেন্স দেখা গৈছে পঢ়া শুনা ডিস্টাৰবেন্স দেখা গৈছে যদিও আপোনালোকৰ মেমৰি পাৱাৰ এখিনি সময়ত ভাল থাকিব এখিনি সময়ত আপোনালোকে গৱেষণাৰ ক্ষেত্ৰতো ভাল ফল লাভ কৰিবলৈ পাৰিব সো আজিৰ এই ভিডিওটোত আমি মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্টৰ মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলো ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহলে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিওত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহলে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিও কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ